বিশ্বকাপতে আছোঁ এতিয়া আমি অকণমান আগলৈ যাওঁ আমি কলৈ গৈ আছোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম ব'লকচোন আমাৰ লগতে আমি এতিয়া দীঘাৰ বিখ্যাত মাছৰ বজাৰখন চাবলৈ আহিছোঁ হাজবেণ্ড আৰু ছোৱালী হেপী নহয় মাছৰ বজাৰ চাবলৈ অহা দেখি স্মেলটো সিহঁতে বেয়া পায় কিন্তু মই ভাবিলোঁ আহিছোঁ যেতিয়া চায়ে যাওঁ আপোনালোককো দেখুৱাওঁ ব'লকচোন নাকি দিদি কিনে মাছ দেখুন কাছে এসে দেখুন হ্যাঁ কাছে এসে দেখুন দেখছেন কাছে এসে দেখুন কোনো অসুবিধা নেই আমাৰ এইটো ফ্ৰেছটো নাপায় নহয় আমাৰ যিটো পায় মানে তোমাৰ একদম শুকান শুকান কিবা কিবা ওইটা কি ইলিশ इलिश भी सूखना मिलता है उसका कितना दाम है 500 रुपया किलो 500 रुपया और बड़ा वाला है 650 रुपया हाँ किलो किलो अभी तो सूखना नहीं हुआ ना सूखना हो गया और बामला का निम्न का 200 रुपया किलो 350 400 रुपया किलो ये वाला बांग्लादेश का बमला इसका रेट अच्छा होगा टेस्ट अच्छा होगा বমল ডাক এটা কত এটা দাম কত এটা কোনটা ভালোটা হচ্ছে এই যে বাংলাদেশে যেটা বললেন বাংলাদেশের ছোটটা নিলে একদম মোটাটা নিলে একদম রাপড়ে 60 টাকা আর এই মাছটা নিলে 40 টাকা একদম মোটা মাছ সব মোটা মোটা 40 টাকা এক পিস का 100 গ্রাম 100 গ্রাম ठीक है देखती নিলে আসবেন কম করে রাখবো হ্যাঁ ঠিক আছে কম করে দেবো দেখেন দিদি ভাই ইলিশের শুটকি আছে ইলিশের ডিম আছে ভালো লোটে শুটকি একদম বড় বড় এইদিকে চেলা শুটকি বড় বড় লোটে বড় করে মরমরে শুটকি हमारा को तुम ही भालू बना खाए 800 रुपया 800 किलो इसका भी 900 रुपया इसका ना इसका ज़्यादा क्यों बाहर और ये लोकल का और क्रेप का 250 रुपया 250 का दाम कितना है 1000 रुपए केजी ना छोटा वाला 800 रुपये इलिश कितने का है किलो ये 700 रुपये वो 1400 रुपये दाम का फर्क क्यों है ये पहला वाला इलिश है वो वाला आज का इलिश फ्रेश है আচ্ছা এটা কি এটা কি এটা এই যে लाल मगर जी हाँ, वो कागरा কাকড়া हाँ ও ক্রেপ মানে ক্রেপের বড় তা আচ্ছা ये 150 60 থেকে 1 কিলো আছে ওই যে অক্টোপাসের ছোট ছোট করে করে যে অক্টোপাস এই অক্টোপাস আর স্কুইড হ্যাঁ, একই তো একই না? এইগুলোই তো হ্যাঁ স্কুইডেও তো এইগুলো আছে এইগুলো তো কেটে কেটে আচ্ছা আচ্ছা স্কুইড হলে কি হয় সব পাবে নরম আঁকড়া স্বাদ অক্টোপাসের মতো নিয়ে সব আচ্ছা অক্টোপাস খেলে কিছু না শুধু মাথাটা শুধু ইয়ে থাকে হ্যাঁ। তাহলে গোটা তার এনে দিয়ে থাকে স্কুইডের থেকে অক্টোপাসের দামও বেশি আর যেটা দামি সেটা তো জিনিস ভালোই হয় সবসময় দামি জিনিসে ভালো হয় হ্যাঁ एक सौ प्योर तुमको है क्या ये
কফি নেবেন ভাই কফি নেবেন ইলিশ কত দাম? এটা 1400 টাকা হবে এটা 1400 আর এটা ওটা 1300 টাকা মানে সাইজের ব্যাপার 800 ডিম किसमें है इलिश का डिम किसमें है? इधर अंदर में है अब अच्छा नहीं है अगर हम यहाँ से ले जाना चाहते हैं तो कैसे ले जाएंगे? बॉक्स में अपना बॉक्स है तो आइस पाइस देके तक 3 रोज रहेगा तो देना है ना पैक कर दो सामान बॉक्स में जैसे कितने दिन रहेगा? 3 रोज जाएगा 3 दिन जाएगा हाँ? 3 दिन जाएगा देखो कुछ कुछ देखो इलिश दो चलो पत्ता है हाँ? कॉम्प्लेट है झींगा है ये सबसे बढ़िया झींगा है इसका क्या बोलता है? झींगा बोल रहा है इसका दाम कितना है? 1500 रुपया किलो 1500 और इसका 800 रुपया किलो ये लॉबस्टर है एक्सपोर्ट होता है एक्सपोर्ट क्वालिटी দীঘাৰ বিখ্যাত মাছৰ বজাৰখনলৈ আহিছিলোঁ ইয়াৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইলৈ মাছ তেওঁলোকে পঠিয়ায় আৰু বিভিন্ন ধৰণৰ সাগৰীয় মাছ দেখিলোঁ বিশেষকৈ জেগাখনৰ মোহনা আৰু ইয়াত বিভিন্ন ধৰণৰ ইলিছৰ চাইজ মতে দামো আছিলে ভাল লাগিলে আপোনালোকক সেই দেখুৱাবলৈ লৈ আহিলোঁ লাগিলে বহুত নেদেখা মাছ দেখিলোঁ সেইটো কাৰণে বেছি ভাল লাগিল সাগৰীয় মাছ গোন্ধ আছে কিন্তু ভাল লাগিছে গোন্ধ বহুত আছে এইবিলাক ট্ৰাকবোৰ যে দেখিছে গোটেই ট্ৰাকবোৰত আপোনাৰ ভাৰতৰ বিভিন্ন ঠাইলৈ ইয়াতে মাছ ভৰাই পেলাই তেওঁলোকে পঠিয়ায় আমাৰ অসমলৈও যায় বুলি কৈছে বৰপেটালৈকে এজন বেপাৰীয়ে কৈছে বৰপেটালৈকে গৈছোঁ বুলি কৈছে গুৱাহাটীৰ তেওঁলোকে মাছ দিয়ে আৰু ইয়াত যদি আপোনালোকে মাছ কিনিলেও তেওঁলোকে মানে পেকিং কৰি 3 দিন বৰফত পেকিং কৰি বক্সত ভৰাই পঠিয়াব আপুনি লৈ যাব পাৰিব 3 দিন থাকিব বুলি কৈছে আহিব মোহনাৰ এই মাছৰ বজাৰখনলৈ ভাল পাব আজিলৈ আহোঁ ধন্যবাদ